পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছো অসমত কেতিয়াবাটো পৰিস্থিতি বিস্ফোৰক হ'বই বিস্ফোৰক হলে আমাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব লাইসেন্স আৰ্মছ সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ললেহে জীয়াই থাকিব পাৰিব আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছো জিকি অহাৰ পিছত আৰু ল'ম আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছো যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম কোনো আপত্তি নাই কিন্তু মোৰ এটা লক্ষ্য আছে এটা গোল আছে সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গোলটোত আমি উপস্থিত হ'ব লাগিব ইন শৰ্টেষ্ট পসিবল টাইম স্যাৰ আৰু এটা কথা জানিব বিচাৰিছো যেহেতু উত্তমৰ আচাৰ্য মুহুকে মুছেদিদৰ সন্তানক পঢ়াম বুলি পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছো অসমত কেতিয়াবাটো পৰিস্থিতি বিস্ফোৰক হ'বই বিস্ফোৰক হলে আমাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব লাইসেন্স আৰ্মছ সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ললেহে জীয়াই থাকিব পাৰিব আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছো জিকি অহাৰ পিছত আৰু ল'ম আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছো যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম কোনো আপত্তি নাই কিন্তু মোৰ এটা লক্ষ্য আছে এটা গোল আছে সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গোলটোত আমি উপস্থিত হ'ব লাগিব ইন শৰ্টেষ্ট পসিবল টাইম স্যাৰ আৰু এটা কথা জানিব বিচাৰিছো যেহেতু উত্তমৰ আচাৰ্য